আমি খুবেই আশাবাদী। আমি প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰ ছবিখন নিৰ্মাণ হৈছে আৰু আমি সকলোৱে এজ এ ফেমিলি আমি আশাবাদী যে অসমীয়া ৰাইজে ছবিখন আদৰি ল'ব আৰু এজ এ ফিল্ম আমি ট্ৰাই কৰিছোঁ বেষ্ট টু বেষ্ট কেনেকৈ ধৰণে ছবিখন নিৰ্মাণ কৰিব পাৰি আমি সকলোখিনি ট্ৰাই কৰিছোঁ আৰু অহা 3 জুলাইত ছবিখন মুক্তি দিব। মই আশা ৰাখিছোঁ যে অসমীয়া ৰাইজে এই ছবিখন খুব ভাল ধৰণে আদৰি ল'ব আৰু আমি আশা ৰাখোঁ যে এজ এ ফিল্ম মেকাৰ মই এইটো আশা ৰাখোঁ যে আমি অসমীয়া চিনেমা কেনেধৰণে গ্ৰ' হ'ব লাগে, প্ৰত্যেকখন ছবি চলিব লাগে, এটা ইণ্ডাষ্ট্ৰিটো যেনেধৰণে গ্ৰ' হৈছে সেইটো ডাঙৰ হৈ গৈ থাকক, মই তাকে আশা কৰোঁ। আৰু আমি তাৰ সেই ক্ষেত্ৰত আমাৰ এই ছবিখনৰ ককা দেউতা নাতি আৰু হাতীটো আমাৰ এটা সংযোজন হয়। আমি খুব আশাবাদী ছবিখনক লৈ। বেষ্ট টু বেষ্ট টেকনিচিয়ান অনা হৈছে। ৰাইটিঙৰ ক্ষেত্ৰত ভাস্কৰ হাজৰিকাই ছবিখনৰ লিখিছে, মই ডিৰেকশ্যন কৰিছোঁ। আমাৰ ছবিখনৰ এডিটৰ হয় শ্বেতা ভেংকটাই, ওৱান অফ দ্য বেষ্ট এডিটৰ্ছ ইন ইণ্ডিয়া। অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়ে ছবিখনৰ চাউণ্ড ডিজাইন কৰিছে, মিক্সিং কৰিছে। প্লাছ আমাৰ অজয় সিনহাই ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিক কৰিছে। অল দ্য এক্টৰ্ছ আপোনালোকে দেখিছে যে আজি 5টা দশকৰ বিভিন্ন ধৰণৰ যতীন দাকে আদি কৰি পেলাই প্ৰাঞ্জল শইকীয়াকে আদি কৰি উৎপল দাস, প্ৰীতি কংকনাকে আদি কৰি সকলোখিনি ইমান ডাঙৰ এক্টৰ্ছ এই ছবিখনত অন্তৰ্ভুক্ত হৈছে। মই ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।